हेलो गाइस गुड मॉर्निंग की खबर আপোনালোকৰ আশা সকলে ভালে আছে তো আজি এটা ৰিভিউ দিবলৈ গৈ আছো এ মোৰ হাতত দেখিবলৈ গৈছে এটো কি বস্তু ওপেন কৰিম আনবক্সিং কৰিম মানে তো আমি গৈ আছো কেদাৰনাথ মানে বহুত দুইবাৰ তিনবাৰ প্ল্যান কৰিছো কিন্তু ক্যান্সেল হল কিন্তু এটা কথা আছে না যদি বাবাই দুই তিনিবাৰ মাতে তেনেহলে মানে যাব পাৰি তেনেকুৱা কিবা কথা আছে আৰু গাইস যোৱাৰ আগতে কিছুমান বস্তু সামান ল'ব লাগিব আৰু এয়া মোৰ হাতত দেখিবলৈ গৈছে আজি মানে কি আহি পাইছে এটো টেন্ট হাউস হয় কেম্পিং মানে যিসকলে নেকি কেম্পিং কৰে সিহঁতে ভালকে বুজি পাব এটো দেখাম মানে আপোনালোকক এতিয়া আৰু গাইস যেহেতু আমাৰ 8 to 10 ডেজৰ প্ল্যানিং হৈছে তো সেইকাৰণে আমাৰ থাকাৰ এটা জায়গা ব্যৱস্থা লাগিব হোটেল মানে কি বহুত দাম প্ৰাইস তো আমি সবাই মিলি সিদ্ধান্ত ললো এটা যে এই বস্তুটো লোৱা যায় সেইকাৰণে আমি অনলাইনত অৰ্ডাৰ কৰিছিলো Amazonত আৰু যদি আপোনালোকে এনেকুৱা কেম্পিং কৰিব বিচাৰে লিংকটো বাৰু দি দিম এটো বহুত ডাঙৰ হয় কিন্তু 4% ফাইনালি হৈ গ'ল আনবক্সিং हेलो गाइस फाइनली यस আমাৰ টেন্ট হাউস এটো মানে কি কেদাৰনাথত আমি ইয়াতে হক এফালে বা 4-5 জন 6 জন থাকিব পাৰিব এজন দুইজন তিনজন চাৰিজন পাঁচজন হয় কিন্তু এটো 4% হয় আৰু সাবচন ভিতৰত প্লেস বহুত আছে যদি আপোনালোকে ভাবিছে কেম্পিং কৰিম বুলি আৰু ওচৰতে শিলং আছে মেঘালয় অৰুণাচল প্ৰদেশ তো এনেকুৱা বহুত ডাঙৰ টেন্ট পাই যাব একদম খুব কমতে Amazonত পাই যাব লিংকটো ডেসক্ৰিপচনত দি দিম মাত্ৰ 3700 টকা আৰু গাইস আমাৰ ফাৰ্স্ট এসেসৰিজ হল এটো আৰু অৰ্ডাৰ কৰিছো আহিব কি লাগে অল ডিটেইলছ আপোনালোকক জনাম আৰু কিমান বাজেট হয় অল ডিটেইলছ মানে আমাৰ যাত্ৰা আৰম্ভ কৰ পৰা কেনেকৈ কি হৈছিল তাতে কিমান টকা খৰচ হল হোটেলটো নালাগে আমাৰ এটোই হোটেল তো অল ডিটেইলছ মানে এটা ভিডিও বনাম এই আৰু আজি